তো হেল্ল' গাইজ, আজি বহুত বেছি বেয়া লগা দিন হয়। মানে কি ইমান দিন ব্লগ বনোৱা নাছিলোঁ আৰু মানে আজি বহুত দুখিত হৈ কিনে মানে ব্লগটো ষ্টাৰ্ট কৰিছোঁ। মানে এইটো যাতে মেমৰিজ হৈ ৰৈ যায়, তাৰ কাৰণে আজি মানে গৈ আছোঁ আমি জুবিন দাৰ অন্তিম বিদায়টো, সেইটো কাৰণে গৈ আছোঁ। আৰু বহুত সঁচাকৈ আজি বহুত বেছি দুখ লাগি আছে। আৰু বেলেগ একো নকওঁ, ক'ব লগা একো নাই। মেইন কথা দাদাৰ এইখিনি মানে যিখিনি তদন্ত কৰি কিনে ওলাই আছে, সেইখিনি বস্তু যাতে আমি গোটেই অসমবাসীয়ে যাতে গোটেই শুব আৰু কিন্তু এটা কথা ইয়াতে মানে সকীয়াই দিওঁ চৰকাৰকো, আমাক ইয়াৰে উচিত তদন্ত লাগে। আৰু মেইন কথা হ'ল যিখিনি দোষী, আৰু এইটো পূৰা পূৰা প্লেনিঙত মাৰ্ডাৰটো কৰা হৈছে এইটো দাদাক, এইটো পূৰা একদম মানে তাত কোনো ডাউট নাই। কাৰণ গোটেইখিনি প্ৰমাণ সহকাৰে গোটেইখিনি ভিডিঅ' হওক বা আপোনাৰ মানে মেছেজৰ সেইখিনি হওক, হোৱাটছআপত যিখিনি মেছেজ কৰিছিলে তেওঁলোকে, তো ইয়াতে যিখিনি মানুহ মানে জড়িত হৈ আছে সেইখিনি যাতে উচিত শাস্তি পায় সেইখিনি বিচাৰোঁ। আৰু আমাৰ অসমবাসী মানে তেজ এতিয়াও গৰম হৈছে, আমি দাদাৰ কাৰণে মানে সকলোখিনি কৰিব সাজু হৈ আছোঁ। আমি হাল্লা কৰিব লাগিলেও হাল্লা কৰিম, মাৰিব লাগিলেও মাৰিম, কিন্তু আমাক এজন মানে ডায়মণ্ড এটা আমাৰ পৰা কাঢ়ি লৈ গ'ল আজি। তো এতিয়া গৈ আছোঁ আৰু সোণাপুৰৰ তালৈকে। দাদা আধা ঘণ্টামান হ'ল চাগে, মানে তাৰ পৰা GMCৰ পৰা ওলাই দিছে দাদাক। তো এতিয়া আমি গৈ আছোঁ, মই গৈ আছোঁ আৰু ভাই গৈ আছে, বিশাল ভাই মোৰ লগৰ হয়। তো বহুত দুখত মানে আজি গৈ আছোঁ। আজিৰ পৰা আৰু কেতিয়াও সেই মানুহজনক নেদেখিম, প্ৰথম কথা। কিন্তু তেখেত আমাৰ অসমীয়াৰ সদায় হৃদয়ত থাকিব। তেওঁ প্ৰকৃতিৰ লগত জড়িত হৈ আছে আজিও। আমি তাৰে আকাশখনো চাব পাৰে কেনেকুৱা হৈ আছে আজি। এইকেইদিন মানে এই 5-6 দিন আজি এনেকুৱা মানে কিছুমান দুখ লাগি আছে, কাৰণ তেওঁ বহুত সহজ সৰল মানুহ আছিল। তেওঁ অসমৰ প্ৰতিজন মানুহক তেওঁ মানৱীয়তা কি সেই বস্তুটো মানে শিকাই থৈ গ'ল। এতিয়া যাওঁ, সোণাপুৰলৈকে যাওঁ, আৰু দাদাহঁতো আহিছে, মোৰ নিজৰ দাদা। যাই কিনে লগ কৰোঁ সিহঁতক। সঁচাকৈ এতিয়াও পাহৰিব নোৱাৰিম দাদাক। তো ব'লক যাওঁ। যিজন মানুহে মানে কি পলিটিক্স বেয়া পাইছিল, সেই মানুহজনৰ লগতে আজি পলিটিক্স ইমানখিনি হৈ গ'ল। এইটো মানে পলিটিক্সে চলি আছে ন, ক'ব গ'লে। আমি লালমাটি পাই গৈছোঁ। লালমাটিত ধুনীয়াকৈ পানী বটল দি থকা হৈছে। আপোনালোকে আহিলেও এটা লৈ লওক, কাৰণ ৰ'দটো কেতিয়া অলপ জোৰকৈ দি দিয়ে গম নাপাব। তো পানী বটল চব লৈ যাব, কাৰণ মূৰ চুৰ ঘূৰাইও থাকে। এয়া লালমাটিৰ পৰিৱেশ দেখা পাই আছে আপোনালোকে। মানুহৰ সমাগমটো বাঢ়ি আছে লাহে লাহে, কাৰণ গম পোৱা হৈ গৈছে দাদা তাৰ পাইছে। জয় জুবিন দা! এইবিলাক মানুহ চব মানে কি গৈ আছে আপোনাৰ সোণাপুৰত গৈ আছে। এইবোৰ মানুহ পুৰা গৈ আছে, আৰু এতিয়াতো ষ্টাৰ্টিং হৈছে, কাৰণ বেছি টাইমো হোৱা নাই দাদাক GMCৰ পৰা মানে ওলাই দিয়া। আধা ঘণ্টা 1 ঘণ্টামান হ'ব চাগে ন, আধা ঘণ্টা 1 ঘণ্টামান হ'ল। এতিয়া টাইমিং চাগে আপোনাৰ 2টা হৈছে। মোৰ এইটো বাৰু ঘড়ী ইয়াতে উল্টা হৈ আছে, 10টা 10:30 এনেকুৱা চাগে চামথিং হৈছে। আৰু বেছি টাইম হোৱা নাই, কাৰণ আহিবতে মানে টাইম লাগিব, কাৰণ ক্ৰাউড আছে। এইবোৰ যেন মানে মই এইটো কাৰণে আবদ্ধ কৰি ৰাখিছোঁ, মানে কি যাতে বেলেগেও যাতে গম পায় যে এজন ডায়মণ্ড হোৱাৰ যাওঁতে আমাৰ অসমত এনেকুৱা মানে কি এটা পৰিস্থিতি হৈছিল। পিছলৈকে যে আমি আমাৰ নৱপ্ৰজন্ম আগুৱাই আহিব বা আহিব লগা আছে, সেইখিনি মানে কি যাতে দেখাব পাৰোঁ বা ক'ব পাৰোঁ যে অসমত এনেকুৱা এজন ছিংগাৰ আছিল, যি ওৱান মেন আৰ্মি আছিল, যি অকলে যুঁজিছিল চবৰে লগত। কিবা এটা হ'লে পোনপ্ৰথমে অসমীয়া হৈ মাত দিছিল তেওঁ। যিমান বেদনা মনত লুকাই আছে প্ৰতিটো অসমবাসী ৰাইজৰ, সেইখিনি মানে কেতিয়াও বুজাই শেষ কৰিব নোৱাৰিব কোনো। আমি সময়ত লাগিলে মাৰিবও পাৰিম, মৰিবও পাৰিম, আমি অকণো কুণ্ঠাবোধ নকৰোঁ তেতিয়া। আৰু অসম চৰকাৰকো এইবাৰ মানে কি মই জনাই দিওঁ
যে এইবাৰ যদি উচিত তদন্ত নহয়, এইবাৰ কিন্তু ইলেকশ্যনৰ সময়ত আমাৰ মানে কি নৱপ্ৰজন্মৰ ভোটখিনি কেতিয়াও তেওঁলোকে নাপায়। সেইখিনি কথা মানে কি সুকীয়াই জনাই দিলোঁ। আমি জেং কৰিম এইবাৰ, চিধা কথা। জুবিন দাই কোৱাৰ দৰে আমি জেং কৰিম ডাইৰেক্ট। চাওক না কেনেকুৱা মানুহ ভাঙি চিঙি আহিছে একমাত্ৰ জুবিন দাক চাবৰ কাৰণে। আমাৰ হেমন্ত মামাক পাৰ্চনেলি ক'ব বিচাৰোঁ, তেখেতে যেন এইটো তদন্ত কৰি একদম মানে আমাক যেন ন্যায় দিয়ে, সেইখিনিয়ে আমাৰ ক'বলগীয়া। বেলেগ একো নাই, আমি একো বিচৰা নাই তেখেতৰ পৰা। কিন্তু আমাৰ হিয়াৰ আমঠু জুবিন দাক আমাক ন্যায় লাগিবই। আমি প্ৰতিবাদ কৰিব মানে কি অলপো কুণ্ঠাবোধ নকৰোঁ। পুনৰবাৰ তেখেতক মানে কি এইখিনি কথা ক'ব বিচাৰিছোঁ, আমি কেতিয়াও মানে চুপ হৈ নাথাকোঁ। তো গাইজ মানে কি হ'ল, ইয়াতে এতিয়া খানাপাৰা পাই গ'লোঁ আমি। তেওঁ কি আছিল মানে এয়ে প্ৰমাণ, আৰু প্ৰমাণ দিবৰ কাৰণে একো নাই। তেখেত যে কি আছিল এয়ে দেখিছে, মানুহবোৰৰ ভিতৰতে গম পোৱা গৈছে তেওঁ কোন হয়, কি হয়। আজি সমগ্ৰ অসমবাসীয়ে তাৰ সাক্ষী। সব অনুৰাগী জুবিনদাৰ। বিহুৰ সময়ত যেনেকৈ মানে কি ধুমুহা বতাহ ফালি চিৰি মানুহবোৰ বিহু চাব গৈছিল আগতে দাদাৰ প্ৰগ্ৰেম বুলি ক'লে। আজি মানে মানুহে ইমান প্ৰখৰ ৰ'দতো মানে সেইখিনি বস্তু মানে হেৰি কৰা নাই, সহ্য কৰিব সাহস আছে প্ৰতিজন অসমীয়াৰ, লঘোণে ভোকে হ'লেও। তেওঁৰ মানে ইমানখিনি মৰম মানে ৰাইজে লৈ থৈ দিছে, আজি ঘূৰাই দিবৰ কাৰণে আমাৰ হাতত বিশেষ একো নাই যদিও মানে তেওঁৰ লগত আগবাঢ়িহে গৈ আছে। তো মানে এয়া দাদাৰ গাড়ীত ওপৰত দিয়া গামোচা এখন পাই গ'লোঁ। আমি তিনিজনে এখন লৈছোঁ। আৰু মানে কি এইটো গামোচাখন দাদাৰ আচলতে গাড়ীত আছিল যদিও স্পৰ্শ কৰি আছিল, সেইকাৰণে সেইটো মানে হেৰিতে ল'লোঁ। বহুত বেছি ভাল লাগিছে গামোচাখন, নিজে মানে কি তাৰ পৰা আনিব এনেকৈ বহুত মানুহকো দিছোঁ, দেখিছে ভিডিঅ'টোত দেখা পাব। তো আজি এই সমদলটো মানে কি জীৱনত কেতিয়াও আমি নাপাহৰোঁ, আৰু আমি অসমবাসী কেতিয়াও মানে কি সেইখিনি এৰি নিদিওঁ মানে, কাৰণ ইয়াতে অহাৰ কোনো উদ্দেশ্যই নহ'ব আচলতে। চাগে এতিয়া জ্বলাই আছে চাগে, মানুহ ভিৰৰ কাৰণে আগত যাবও পৰা নাই, আৰু যিডাল গৰম দি আছে। মানুহ চাওক, এতিয়া কেৱল মানে কি ফটোবোৰহে ৰৈ গ'ল, আৰু দাদাৰ চাওক নাই। এয়া দাদাৰ মুখাগ্নিৰ কিছু মুহূৰ্ত। দাদাক আৰু যাতে কেতিয়াবা মায়াবিনী ৰাতিৰ বুকুত দেখা পাওঁ, সেইটো খুব ইচ্ছা আছে। তো গাইছ এনেকৈ মানে কি চাবতো নোৱাৰি ইমান মানুহৰ ভিৰৰ মাজত, সেইকাৰণে আৰু এনেকৈ লাইভ হেৰি কৰিছে, স্ক্ৰীন কৰিছে। তো তাতে সেইকাৰণে ৰেকৰ্ড কৰি লৈ লৈছিলোঁ মই। তো সেইটো মই ভইচ অভাৰ দি আছোঁ, আৰু সেইটো কাৰণে, কাৰণ এইখিনি মানে মেমৰিজ হৈ সদায় ৰাখি ল'ব বিচাৰিছিলোঁ, যাতে কেতিয়াবা মনত পৰিলে দাদাক এবাৰ চাব পাৰিম। এনেকৈ হ'লেও যে দাদা থকাৰ অনুভৱখিনি মানে মনত ল'ব পাৰিম, সেইখিনি কাৰণে মই কেমেৰাটোত এইখিনি আৱদ্ধ কৰি ৰাখিছোঁ। হাত কঁপি আছে মোৰ, হাত কঁপি
পিচ এইফালে জ্বলাই আছে one man army salute itu. Jubin. এটা বস্তু ভাল লাগিলে কি মানে তেখেতৰ হেৰিত এনেকৈ গান ফায়াৰ কৰা হৈছিলে আমি জুবিন দাক ঠিক বিদায় দি থৈ আহিলোঁ আজিৰ পৰা আৰু মানে কি কেতিয়াও প্ৰগ্ৰেমতে দেখা নাপাওঁ বিহু উকা বিহু মঞ্চ পূৰা উকা আৰু না তেতিয়া বিহু মঞ্চ পূৰা উকা আৰু এতিয়া আৰু বিহু তাৰমানে বিহুত মঞ্চ বুলি মানে খোজ দি লাভ নাই আৰু এনেকুৱা টাইপ লগা হৈ গ'ল এইখিনিতে আৰু কি ক'ম আৰু ভিডিঅ'টো শেষে কৰি দিলোঁ আমিও ঘৰ যাই আছোঁ এতিয়া কাৰণ মানুহ বহুত ভিৰো বহুত যাওঁতেও টাইম লাগিব নেটৱৰ্ক নাই আজি কণ্টেণ্ট বুলি নহয় দেই নিজৰ আৱেগৰ মানে যিখিনি অনুভৱ সেইখিনিয়ে শ্বেয়াৰ কৰিছোঁ কোনো ভিডিঅ' কণ্টেণ্ট বুলি কিনে ভিডিঅ'টো বনোৱা নাই কৈ দিছোঁ আৰু এইখিনি মেমৰিজ মানে সাঁচি ৰাখিছোঁ যাতে কেতিয়াবা মন গ'লে নিজেও চাব পাৰোঁ আৰু আনকো দেখুৱাব পাৰোঁ ঘৰত আহি এনেকৈ মানে কি হ'ল দাদাৰ গাড়ীৰ পৰা ওলোৱা গামোচাখনত এনেকৈ লিখি থ'লোঁ যাতে এইটো মানে কি সাঁচি থৈ দিম ইয়াতে ধুনীয়াকৈ লিখিছোঁ হিয়াৰ আমুঠু হাৰ্ড ড্ৰপ জুবিন গাৰ্গ দাদাক সদায় মিছ কৰিম বাবে ইয়াতে লিখি দিছোঁ